অল ওভাৰ ইণ্ডিয়া আমি ৰিফাৰেঞ্চ কৰাই দিওঁ আৰু মই ফিউলটো চাই দিম Nexon 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয় এপ্ৰক্স 43000 কিলোমিটাৰ জেনুইন চলিছে বাৰ 2021 গাড়ী হয় 37000 কিলোমিটাৰ জেনুইন চলিছে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং ৰিভাৰ্ছ কেমেৰা ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰল টাচ স্ক্ৰীন সব পাই যাব কোম্পানী ফিটেড 1500 সিসি ডিজেল ইঞ্জিন হয় ইয়াৰ মাইলেজ 20 প্লাস পোৱা যায় Hyundai i20 2019 ৰ লাষ্টৰ গাড়ী হয় 35 নেগোসিয়েশন হৈ যাব 120 নেগোসিয়েশন হৈ যাব 285 নেগোসিয়েশন হৈ যাব এখন 190 আহিব 155 অনলি 350 আহি যাব 250 ভিতৰতে আহিব RXC অপশনাল হয় গাড়ীখন চলিছে মাত্ৰ 7800 কিলোমিটাৰ 220 নেগোসিয়েশন হৈ যাব নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ নগাঁৱৰ মুন মটৰৰ নিউ ব্ৰাঞ্চৰ ষ্টক আপডেট লৈ পেলাই দেখা পাইছে আপোনালোকে কিমান ভাল গাড়ী আছে সকলোখিনি গাড়ী ডিটেইলছ দিব আপোনালোকে চেষ্টা কৰিম তাৰ আগতে যদি আপুনি চেনেলটোত নতুন আহিছে সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে এটা কথা গম পায় মুন মটৰৰ পৰা গাড়ী ল'লে নন মিটাৰ টাইপিং নন এক্সিডেণ্টেল হয়তো আপোনালোকে জেনুইন ৰাইটিং চাৰ্টিফাইড আপোনালোকে গাড়ী ইয়াৰ পৰা পাই যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় আৰু ইয়াৰ এটা বেনিফিট আছে আপোনালোকৰ যে যদি প্ৰফাইল ভাল থাকে আপোনাৰ অল ইণ্ডিয়া ৰিফাইনেন্স এভেইলেবল তে গতিকে বেছি দেৰি নকৰোঁ আমি সাহিলৰ লগত কথা পাতিম স্পেচিয়েল আগৰ ভিডিঅ'ত ফিউল আছিল এবাৰ কিবা আছে নাই যদি নাই ডিছকাউণ্ট কৰি দিয়ে তেন্তে আহক আমি সাহিলৰ লগত কথা পাতোঁ সাহিলদা নমস্কাৰ নমস্কাৰ আপোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ঢিং ৰোড আপোনাৰ ফ্লাইঅভাৰটো পাৰ হৈ হাৰ্ডলি 1 কিলোমিটাৰ অপজিটত ভাৰত পেট্ৰল পাম্পটো দেখাই দিব পেট্ৰল পাম্পৰ অপজিটত এক্সচেঞ্জ ৰিফাইনেন্স অল ইণ্ডিয়া হৈ অল ওভাৰ ইণ্ডিয়া আমি ৰিফাৰেঞ্চ কৰাই দিওঁ এক্সচেঞ্জ কৰাই দিওঁ কোনোবা স্পেচিয়েল কিবা আছে তেনেকুৱা বিশেষ নাই বাৰু মই ফিউলটো চাই দিম বেছি দেৰি নকৰোঁ আমি গাড়ী আৰম্ভ কৰোঁ হয় হণ্ডা মবিলে 2015 মডেল হয় আপোনাৰ ডিজেল ভেৰিয়েণ্ট এপ্ৰক্স 80-90,000 ভিতৰতে গাড়ীখন চলিছে ইয়াৰ গাড়ীখন জাষ্ট আজি সোমাইছে তো ইয়াৰ প্ৰাইচটো কোনোবা কাষ্টমাৰ যদি ইণ্টাৰেষ্ট আছে আমাৰ লগত কণ্টেক্ট কৰি লওক আমি যোগাযোগত জনাই দিম ইণ্ডিগোখনো সোমাইছে ECS হয় 2013 ফাৰ্ষ্ট অনাৰ গাড়ী হয় এপ্ৰক্স 85-90,000 ভিতৰতে চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টৰ গাড়ী টপ মডেল গাড়ী হয় 4 পাৱাৰ উইণ্ডো এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং মিউজিক চিষ্টেম সব ৰানিং আছে এইখনৰ প্ৰাইচটো কোনোবা কাষ্টমাৰ যদি ইণ্টাৰেষ্টেড আছে মোৰ লগত কণ্টেক্ট কৰি ল'লে হ'ল আপোনাৰ প্ৰাইচটো পাই যাব Hyundai Venue 2020 হয় SX 1 লিটাৰ টাৰ্বো 88,000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টৰ গাড়ী টপ মডেল এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰল ছানৰুফ সব পাই যাব এইখনৰ আস্কিং প্ৰাইচ আছে 790 নেগোসিয়েশন হৈ যাব নেক্সট পাইছোঁ আমি Pajero Sport 2016 ছেকেণ্ড অনাৰ গাড়ী হয় এপ্ৰক্স 87,000 কিলোমিটাৰ জেনুইন চলিছে ছেকেণ্ড অনাৰ গাড়ী হয় 4x4 ইয়াৰ আস্কিংটো আহিব আপোনাৰ 1150 নেগোসিয়েশন হৈ যাব ন হয় ওকে নেক্সট আমি পাইছোঁ Nexon 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয় এপ্ৰক্স 43,000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টৰ গাড়ী স্পেয়াৰ টায়াৰ আনটাচ এক্সজেড ভেৰিয়েণ্ট হয় টপ মডেল পেট্ৰলত 1500 সিসি ইয়াৰ আস্কিংটো আহিব আপোনাৰ 695 নেগোসিয়েশন হৈ যাব 695 হয় ওকে নেক্সট কো নেক্সট এবাৰ ৰেনল্ট ট্ৰাইবাৰ 2020 গাড়ী হয় 40,000 কিলোমিটাৰ চলিছে একদম অৰিজিনেল পেণ্টত আছে RXZ টপ মডেল 630 আস্কিং আছে নেগোসিয়েশন হৈ যাব ন নেক্সট পাইছোঁ আমি XUV 500 2013 হয় ডিজেল ভেৰিয়েণ্ট আপোনাৰ চেম্পিয়ন ব্ৰাউনত আহে কালাৰটো W8 অপশ্যনেলত আহে এপ্ৰক্স 120,000 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেণ্টেড নন মিটাৰ টেম্পাৰিং মুন মটৰ্ছত পাই যাব টপ মডেল গাড়ী হয় ইয়াৰ আস্কিং প্ৰাইচটো ৰাখিছোঁ আমি 590 নেগোসিয়েশন হৈ যাব হয় 4x4 অল থাৰ নেক্সট আহিব মহিন্দ্ৰা থাৰ 2017 লাষ্টৰ গাড়ী হয় 4x4 অল্ড শেপত হয় 51,000 কিলোমিটাৰ জেনুইন চলিছে ইয়াৰ আস্কিংটো ৰাখিছোঁ 750 নেগোসিয়েশন হৈ যাব 750 নেক্সট এখন কোৱা Renault Kigar 2021 গাড়ী হয় 37,000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টৰ গাড়ী RXZ টপ মডেলটো হয় পুছ বটন এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো TPM ABS EBD হিল হোল্ড এসি ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰল সব পাই যাব এইখনৰ আস্কিং ৰাখিছোঁ 695 নেগোসিয়েশন হৈ যাব নেক্সট এখন কোৱা XUV 500 W4 ডিজেল হয় আপোনাৰ 2016 ডিচেম্বৰৰ গাড়ী হয় এপ্ৰক্স 67,000 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আস্কিং আহিব আপোনাৰ 750 নেগোসিয়েশন হৈ যাব Hyundai Aura 2020 গাড়ী হয় 82,000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টৰ গাড়ী SX 1200 সিসি পেট্ৰল ইঞ্জিন হয় এখন এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং ৰিভাৰ্ছ কেমেৰা ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰল টাচ স্ক্ৰীন সব পাই যাব কোম্পানী ফিটেড এইখনৰ আস্কিং ৰাখিছোঁ 590 নেগোসিয়েশন হৈ যাব Baleno 2017 গাড়ী হয় ডেল্টা ডিজেল 1500 সিসি ডিজেল ইঞ্জিন হয় ইয়াৰ মাইলেজ 20 প্লাস পোৱা যায় এইখনৰ আস্কিং ৰাখিছোঁ আমি আপোনাৰ 530 নেগোসিয়েশন হৈ যাব Hexa 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয় XT ভেৰিয়েণ্ট 67,000 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্ষ্ট অনাৰ 19 ইঞ্চ কোম্পানী ফিটেড এলয় পাই যাব ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰলছ পাই যাব 8 এয়াৰবেগছ EBD আপোনাৰ হিল হোল্ড এছিষ্ট কমপ্লিট কোম্পানী জফা যি আপোনাৰ ফিচাৰ্ছ টপ মডেলত এক্সপেক্ট কৰে আপোনাৰ সব পাই যাব এইখনৰ আস্কিং আহিব 990 নেগোসিয়েশন হৈ যাব
আৰ্টিগা 2017 VXI হয় ফ্ৰণ্টৰ বাম্পাৰটো বাহিৰে কমপ্লিট বডি অৰিজিনেল পেইণ্টত আছে এখনৰ আস্কিং আহিব আপোনাৰ 675 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব সিয়াজ 2017 ফাৰ্ষ্ট অনাৰ আপোনাৰ সিয়াজ হয় অটোমেটিকত আলফা এসি হিটাৰ পাৱাৰ ষ্টাৰিং কোম্পানী ফিটেড এলয়ছ অটোমেটিক ট্ৰান্সমিশ্যনত আহিব 80,000 এপ্ৰক্স গাড়ীখন চলিছে এখনৰ আস্কিং আহিব 570 নেগোচিয়েশ্যন হৈ যাব XUV 3W W4 ডিজেল 2019 সেকেন্ড অনাৰ হয় লাষ্টৰ গাড়ী হয় 2019 এখনৰ এপ্ৰক্স 55,000 ভিতৰতে গাড়ীখন চলিছে অৰিজিনেল পেইণ্টতে আছে গাড়ীখন কমপ্লিট সিল পাই যাব ইঞ্জিন আস্কিং আহিব 780 নেগোচিয়েশ্যন হৈ যাব মবিলিও RS ৰেচিং স্পৰ্ট 2015 সেকেন্ড অনাৰ গাড়ী হয় কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে 1500 সিসি ডিজেল ইঞ্জিন ডিজেলত ইয়াৰ মাইলেজটো ভাল পাব ইয়াত আপোনাৰ 7 সিটাৰ গাড়ী হয় এসি হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো সব টপ মডেলৰ যিমানখিনি ফিচাৰ্ছ কাষ্টমাৰে এক্সপেক্ট কৰে সব পাই যাব এখনৰ আস্কিং আহিব আপোনাৰ 520 নেগোচিয়েশ্যন হৈ যাব টেৰেনো 2014 লাষ্টৰ গাড়ী হয় সেকেন্ড অনাৰ গাড়ী 110 PS XG প্ৰিমিয়াম হয় এপ্ৰক্স 70-80,000 ভিতৰতে এখনো চলিছে এখনৰ আস্কিং আহিব 490 নেগোচিয়েশ্যন হৈ যাব 490 উইথ নেগোচিয়েবল নেক্সট এখন কব ৰেনল্ট ডাষ্টাৰ 2017 ফাৰ্ষ্ট অনাৰ গাড়ী হয় এপ্ৰক্স 55,000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী এটো এডভেঞ্চাৰ এডিশ্যন হয় টপ মডেলত ইয়াৰ আস্কিং প্ৰাইচটো আহিব 590 নেগোচিয়েশ্যন হৈ যাব Hyundai i20 2019 লাষ্টৰ গাড়ী হয় বেকৰ বাম্পাৰটো বাহিৰে কমপ্লিট বডি অৰিজিনেল পেইণ্টত আছে সিল ইঞ্জিন 1200 সিসি পেট্ৰল ইঞ্জিন হয় মেগনা অপচনেলত আহে এখন 45,000 কিলোমিটাৰ জেনুইন চলিছে ইয়াৰ আস্কিং প্ৰাইচটো আহিব আপোনাৰ 575 নেগোচিয়েশ্যন হৈ যাব WRB 2017 ফাৰ্ষ্ট অনাৰ গাড়ী ডক্টৰ ডিভেন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী 1500 সিসি ডিজেল ইঞ্জিন হয় এখনৰ আস্কিং আহিব আপোনাৰ 550 নেগোচিয়েশ্যন হৈ যাব নেক্সট এখন কব ইনোভা 2014 নৱেম্বৰৰ গাড়ী হয় এপ্ৰক্স 1,18,000 কিলোমিটাৰ জেনুইন চলিছে ইয়াৰ আস্কিংটো আহিব আপোনাৰ 695 নেগোচিয়েশ্যন হৈ যাব নেক্সট এখন কব ডিজায়াৰ 2012 হয় VDI ডিজেলত 25 প্লাস মাইনাস পাব এখনৰ আস্কিংটো আহিব আপোনাৰ 335 নেগোচিয়েশ্যন হৈ যাব 2015 ফাৰ্ষ্ট অনাৰ গাড়ী হয় XT ভেৰিয়েণ্ট টপ মডেল এসি হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো সব পাই যাব এখনৰ আস্কিং আহিব আপোনাৰ 120 নেগোচিয়েশ্যন হৈ যাব ইয়ন 2000 আপোনাৰ 18 গাড়ী হয় এপ্ৰক্স 70-80,000 ভিতৰত এখনো চলিছে সেকেন্ড অনাৰ গাড়ী হয় এখন আহিব 285 নেগোচিয়েশ্যন হৈ যাব এখনো হেক্সা হয় 2018 সেকেন্ড ফাৰ্ষ্ট অনাৰ গাড়ী হয় এপ্ৰক্স 70-80,000 ভিতৰত এখনো চলিছে এখন আপোনাৰ XM ভেৰিয়েণ্ট হয় এখন আস্কিং আহিব আপোনাৰ 880 নেগোচিয়েশ্যন হৈ যাব Hyundai Creta 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আপোনাৰ এসি হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো সব পাই যাব এই আস্কিংটো আহিব 750 নেগোচিয়েশ্যন হৈ যাব 750 হয় নেগোচিয়েশ্যন হৈ যাব নেক্সট এখন টাটা টিগৰ 2017-18 মডেল হ'ব এক্সজেট টপ মডেলটো হয় এখনো সেকেন্ড অনাৰ গাড়ী হয় আপোনাৰ 1890 ভিতৰতে গাড়ীখন চলিছে ইয়াৰ আস্কিংটো আহিব 450 নেগোচিয়েশ্যন হৈ যাব নেক্সট আমি 5W XUV 5W 2012 লাষ্টৰ গাড়ী হয় W8 অপচনত একদম টপ মডেলটো হয় এখন আহিব 550 অনলি 550 হয় তাতো নেগোচিয়েশ্যন হৈ যাব ধুনীয়া হৈ যাব হয় নেক্সট এখন কব নিসান মেগনাইট 2021 গাড়ী হয় এপ্ৰক্স 50-60 ভিতৰতে গাড়ীখন চলিছে এখন আহিব আপোনাৰ 610 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছে ৰেক্সটন 2013-14 লাষ্টৰ গাড়ী হয় 4x4 অটোমেটিকত হয় আপোনাৰ এখন আহিব আপোনাৰ 650 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছে আমি ইয়ন এখন 2012-13 হ'ব এখন 190 আহিব নেক্সট পাইছে আমি চেন্ট্ৰো Hyundai 2018 চেন্ট্ৰো হয় আপোনাৰ এসি হিটাৰ পাৱাৰ ষ্টাৰিং সব পাই যাব RC ভেলিড আপডেট কৰা আছে 28 লৈকে আপ টু এখন আহিব 155 অনলি 155 হয় 1.5 লাখ টকাৰ গাড়ী একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে নেক্সট পাইছে আমি সুইফট 2013 গাড়ী হয় এখন VDI এখন আপোনাৰ 350 আহি যাব নেক্সট পাইছে আমি ফ'ৰ্ড ফিগো 2012 প্লেটিনিয়াম হয় পেট্ৰল একদম টপ মডেলটো হয় একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ী বেছি চলাও নাই 50-60 ভিতৰতে আছে এইখন আহিব আপোনাৰ 250 ভিতৰতে আহিব নেক্সট বলেৰো আপোনাৰ ZLX পাৱাৰ প্লাছ হয় আপোনাৰ 2017 ফাৰ্ষ্ট অনাৰ গাড়ী হয় 1890 ভিতৰতে গাড়ীখন চলিছে একদম শ্বৰুম কণ্ডিশ্যন আছে টায়াৰকেইটা দেখাই দিব পাৰে ইণ্টেৰিয়ৰ পৰা দেখাই দিব পাৰে এইখনৰ আস্কিং প্ৰাইচটো আহিব আপোনাৰ 695 নেগোচিয়েশ্যন হৈ যাব নেক্সট আমি পাইছো ৰেনল্ট কুইড 2016 গাড়ীখন হয় RXT অপচনেলত হয় গাড়ীখন চলিছে মাত্ৰ 7,800 কিলোমিটাৰ নন এক্সিডেণ্টেড নন পেনাল্টি মুন মটৰ্ছত গ্যাৰাণ্টি পাব 7,800 কিলোমিটাৰ জেনুইন চলিছে গাড়ী কাষ্টমাৰে ডিলাৰত নি চেক কৰি ল'ব পাৰে ইয়াৰ আস্কিং প্ৰাইচটো আহিব 335 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট ডাটছন ৰেডিগো হয় 2000 আপোনাৰ 16 সেকেন্ড অনাৰ গাড়ী হয় এখন গাড়ী এপ্ৰক্স 50-60 ভিতৰত এখন গাড়ীও চলিছে এখন আহি যাব আপোনাৰ 220 নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব আপোনাৰ Audi A4 স্পৰ্টছ লাইন 2012 লাষ্টৰ গাড়ী হয় এপ্ৰক্স 77,000 কিলোমিটাৰ জেনুইন চলিছে 2000 সিসি ডিজেল ইঞ্জিন হয় ইয়াত আপোনাৰ এসি হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো ভেন্টিলেটেড সিটস
চব পাই যাব টপ মডেল হয় আপোনাৰ এইখনৰ আস্কিং প্ৰাইচ আহিব আপোনাৰ 1150 নেগোচিয়েশ্যন হৈ যাব নেগোচিয়েবল এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে স্কেন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী ল'লে আপোনাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে বেনিফিট মই বাৰে বাৰে কৈ দিছোঁ নন মিটাৰ টাইমিং নন এক্সিডেণ্টেলতে আপোনাৰ গাড়ী পাব আৰু যদি অসমৰ বাহিৰত বা অল ইণ্ডিয়া কাৰোবাৰ প্ৰফাইল ভাল আছে আপোনালোকে ভাবিছে যে অসমতে আহি গাড়ী ল'ম বুলি যদি কোনোবা আমাৰ অসমৰ বাহিৰত কাম কৰি আছে এড্ৰেছ ষ্টাৰ হয় বা ইয়াৰ পৰা গাড়ী ল'ম বুলি ভাবিছে যদি ৰিফাইনেন্স কৰিব বিচাৰে আপোনালোকে ৰিফাইনেন্সো কৰি ল'ব পাৰিব যদি প্ৰফাইল ভাল থাকে আৰু স্ক্ৰীনত চাহিলদাৰ নাম্বাৰ দি আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব নতুন ষ্টক আহিলে আকৌ আহিম যদি আপোনালোকে গাড়ী লোৱা ফিউলটো চাই দিম বুলি কৈছে আৰু নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰে যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম